এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে আছৰ প্ৰাক্তন সাধাৰণ সম্পাদকে। আৰু শেহতীয়াকৈ ৰাহুল গান্ধীৰ সৈতে লুৰিণজ্যোতি গগৈৰ যি বৈঠক, সেই বৈঠকক লৈ ইতিমধ্যে চৰ্চা চলি আছে। ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰু এনে সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যি আছুৱে পূৰ্বে বিদেশী বহিষ্কাৰৰ কথা কৈছিল, যি আছুৱে 855জন শ্বহীদৰ লৈ ৰাজনীতি কৰে আৰু কৈছে যে 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, সেয়া দেখি ভালেই নালাগে, সেই ফটো দেখি ভালেই নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি এই মুহূৰ্তত আপোনালোকক এই খবৰ জনোৱাৰ চেষ্টা কৰিম। 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে আছুৰ নেতা যিয়ে বিদেশী বহিষ্কাৰৰ কথা কৈছিল। আছুৰ নেতা যিয়ে বিদেশী বহিষ্কাৰৰ কথা কৈছিল, যি আছুৱে 855জন শ্বহীদক লৈ ৰাজনীতি কৰে। সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুলৰ ভৰিত পৰে। এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধীৰ ভৰিত পৰাৰ চেহেৰাটো আৰু ফটোখন ভালেই নালাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীৰ সৈতে লুৰিণজ্যোতি গগৈৰ প্ৰসংগত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। যিহেতু মঙলবাৰে ৰাহুল গান্ধীৰ সৈতে লুৰিণজ্যোতি গগৈৰ বৈঠক অনুষ্ঠিত হৈছিল, দিল্লীত এই বৈঠক অনুষ্ঠিত হৈছিল। আৰু এই বৈঠকৰ অন্তত ৰাহুল গান্ধীৰ সৈতে যিসমূহ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে লুৰিণজ্যোতি গগৈয়ে, আৰু তাৰ পিছতে ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছে যে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব নেকি অজাপে, এনেধৰণৰ চৰ্চা চলি আছে। আৰু ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে লুৰিণজ্যোতি গগৈ, সেয়া দেখি ভালেই নালাগে। 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, এই ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু কৈছে যে যি আছুৱে 855জন শ্বহীদক লৈ ৰাজনীতি কৰে, আছুৰ নেতা যিগৰাকীয়ে বিদেশী বহিষ্কাৰৰ কথা কৈছিল পূৰ্বে, সেই আছুৱে 855জন শ্বহীদক লৈ ৰাজনীতি কৰে। সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুলৰ ভৰিত পৰে, সেয়া দেখি ভালেই নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়োৱাৰ চেষ্টা কৰিম। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে,
সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰে, চেহেৰাটো আৰু ফটোখন দেখিবই ভাল নালাগে। আছুৰ নেতা যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছিলে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকে যেতিয়া 855 জন শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত